তৃতীয় দিনটোতো অব্যাহত আছে 108 মৃত্যুঞ্জয় কৰ্মীৰ প্ৰতিবাদ ৰাজ্যজুৰি স্তব্ধ হৈ পৰিছে 108 সেৱা কাহি বাতি লৈ সচলত উত্তাল প্ৰতিবাদ 108 কৰ্মীৰ মহানগৰীৰ সচলত অব্যাহত 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতিৰ আজি তৃতীয়টো দিন কৰ্মচাৰীৰ প্ৰতিবাদত অচল হৈ পৰিছে 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ প্ৰতিবাদৰ ফলত ৰোগীয়ে লাভ কৰা নাই জৰুৰীকালীন সেৱা দাবী পূৰণ নকৰালৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰতিবাদকাৰীৰ প্ৰতিবাদ আমি আজি কিয় কৰিব লগা হৈছে মই যদি আজি মুখ্যমন্ত্ৰী মহোদয়ক যদি ক'ব বিচাৰিছো আজি 3000 লৰাই কিয় আজি আন্দোলনত বহিব লগা হৈছে বাৰংবাৰ কমসে কম আপোনাক 500খন মেমৰেণ্ডাম দিয়াৰ পিছতো আপুনি কিয় কানসাৰ দিয়া নাই সদায় খালি আমি ভুল নেকি আপোনাৰো দায়িত্ব আছে এই 3000 পৰিয়ালৰ সুৰক্ষা দিয়াৰ আমাক ন্যায় লাগে আমি 17টা বছৰত আমি কাম কৰিছো যদি আপোনালোকে এই সাৰ্ভিসটো যদি পিপি মোড চলাব লগা হৈছে তেতিয়াহলে অসম চৰকাৰৰ লগতো এম্বুলেন্স কিয় আছে এটো উঠাই দিয়ক চাকৰি নিয়মীয়াকৰণ অতিৰিক্ত কামৰ ভাত্তা চাকৰি সুৰক্ষা আৰু ভিন্ন দাবীৰে প্ৰতিবাদত বহিছে কৰ্মচাৰীসকল অনিৰ্দিষ্ট কাললৈ মৃত্যুঞ্জয় সেৱাৰ পৰা কৰ্মবিৰতিলৈ এনেদৰে সচলৰ প্ৰতিবাদস্থলীত বহিছে 108 কৰ্মী সন্থা দিনে নিশাই সচলৰ ধৰ্ণাস্থলীতে কটাইছে প্ৰতিবাদকাৰী 108 কৰ্মীসকলে দিনে নিশাই জৰুৰীকালীন সেৱাত বৰ্তি থকা এইসকল কৰ্মী এতিয়া নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদত বহিবলগীয়া হৈছে আৰু এয়া হৈছে মৃত্যুঞ্জয় কৰ্মীৰ প্ৰতিবাদৰ তৃতীয়টো দিন তৃতীয় দিনটোতো হাতে হাতে কাহি বাতিলৈ প্ৰতিবাদ সাব্যস্ত কৰিলে 108 কৰ্মীয়ে মৃত্যুঞ্জয় কৰ্মী সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল সচলৰ ধৰ্ণাস্থলী 17 বছৰে ধৰি কৰি অহা সংগ্ৰামৰ সুফল নাপালে মৃত্যুঞ্জয় কৰ্মীয়ে সেয়ে এইসকল কৰ্মীৰ এতিয়া নিজৰ পৰিয়ালকো পোহপাল দিব নোৱাৰা অৱস্থা যে আমি 17টা বছৰে আমি ইয়াতে আমি সহায় কৰি আছো মানুহক সেৱা কৰি আছো 108 তুলতি তো আজিৰ সময়ত আমি নিজে অচল হৈ পৰিছো আমাৰ পৰিয়ালটো যিমানখিনি বেতন আমাক দিয়ে জীবিকা কোম্পানীয়ে যিমানখিনি বেতন আমাক দিয়ে সেই বেতনেৰে আমি আমাৰ পৰিয়ালক পোহপাল দিব নোৱাৰো আমি আমাৰ ল'ৰা ছোৱালীক স্কুলত পঢ়াব নোৱাৰো মৃত্যুঞ্জয় কৰ্মচাৰীৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি ব্যাহত হৈ পৰিছে 108 সেৱা যাৰ ফলত প্ৰভাৱ পৰিছে সাধাৰণ নাগৰিকৰ ওপৰত এতিয়া এইসকল কৰ্মচাৰীৰ দাবী চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সহযোগত মিতুল দাসৰ ৰিপৰ্ট আসাম টক্স